শিক্ষাগুৰুসকল, আমি সকলোৱে নিশ্চয় জ্ঞাত যে লোৱাৰ প্ৰাইমেৰী বিদ্যালয়ত প্ৰধান শিক্ষক নিযুক্তি আমাৰ যি সৰ্বশিক্ষা অধীনত ঠিকাভিত্তিক শিক্ষক আছে তেওঁলোকৰ আনকণ্ডিশ্যনেল ৰেগুলাৰাইজেশ্যন অৰ্থাৎ নিয়মীয়াকৰণ কোনো চৰ্তবিহীনভাৱে স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ যোগেদি যি নিয়মীয়াকৰণ কৰা হৈছে তাৰ বৈধতা আৰু অন্যান্য বহুকেইটা গোচৰ একেলগ কৰি ক্লাব কৰি পেলাই যি শুনানি প্ৰক্ৰিয়া চলি আছিলে সেই শুনানি প্ৰক্ৰিয়াৰ যোৱা 23 জুলাই তাৰিখে এক শুনানি হৈ গৈছিলে। তাৰ বিস্তৃত ভিডিঅ' মই ইতিমধ্যে আপলোড কৰিছোঁ আৰু 23 জুলাই তাৰিখে যিহেতু ফাইনেল এটা কনক্লুজনলৈ কোৰ্ট আহিব পৰা নাছিলে গতিকে 28 জুলাই তাৰিখ অৰ্থাৎ আজিৰ তাৰিখটি পুনৰ ডেট দিয়া গৈছিল। আজি 28 জুলাই তাৰিখে কোৰ্টত কি হৈছে তাৰ যি শ্বৰ্ট অৰ্ডাৰ আছে সেই শ্বৰ্ট অৰ্ডাৰ কোৰ্টৰ ফালৰ পৰা প্ৰকাশ পাইছে। এতিয়ালৈকে বিস্তৃত অৰ্ডাৰটি প্ৰকাশ পোৱা নাই কিন্তু শ্বৰ্ট অৰ্ডাৰ প্ৰকাশ পাইছে। গতিকে মই আপোনালোকক আজি ভিডিঅ'টিত সেই শ্বৰ্ট অৰ্ডাৰলৈকে কি হৈছে জনাব চেষ্টা কৰিম। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব। আপোনালোকে স্ক্ৰীনত ডেইলি ষ্টেটাছ কোৰ্টৰ দেখা পাই আছে আৰু এই ষ্টেটাছ মতে আদালতে এই গোচৰটো পুনৰ শুনানিৰ বাবে তালিকাভুক্ত কৰিছে। ইয়াতে লিখিছে যে ৰিলিষ্ট দিজ মেটাৰ্ছ ফৰ ফাৰ্ডাৰ হিয়াৰিং অন 13th of August 2026 অৰ্থাৎ পুনৰ শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে 13 আগষ্ট 2026 অৰ্থাৎ আজি কোনো ফাইনেল জাজমেণ্ট নহ'ল গোচৰটিত। আদালতে কৈছে ৰিলিজ দিছ মেটাৰ্ছ ফৰ ফাৰ্ডাৰ হিয়াৰিং তাৰমানে হৈছে এইটো গোচৰৰ এতিয়াও শুনানি চলি আছে আৰু আগন্তুক দিনত পুনৰ শুনানি হ'ব। 13 আগষ্টত পুনৰ শুনানি হ'ব আৰু ইয়াতে লিখিছে যে ইণ্টাৰিম অৰ্ডাৰ ইফ এনি টু কণ্টিনিউ অৰ্থাৎ সহজ ভাষাত যদি ক'ব যাওঁ যদি আগতে কোনো ইণ্টাৰিম ৰিলিফ বা ষ্টে অৰ্ডাৰ আছিল তেন্তে সেইটো এতিয়াও বাহাল থাকিব। অৰ্থাৎ এই যদি আমি প্ৰধান শিক্ষক নিযুক্তিৰ গোচৰটো চাওঁ তেতিয়াহ'লে প্ৰধান শিক্ষক নিযুক্তিৰ কাৰণে আমাৰ শিক্ষা বিভাগ বহু দূৰ আগবাঢ়ি গৈছিলে লোৱাৰ প্ৰাইমেৰী বিদ্যালয়সমূহত কিন্তু তাত যোনটো ষ্টে অৰ্ডাৰ দিছে যে এই গোচৰৰ জাজমেণ্ট নাহালৈকে প্ৰধান শিক্ষক লোৱাৰ প্ৰাইমেৰী বিদ্যালয়ত নিযুক্তি দিব নোৱাৰিব সেইটো যোনটো ষ্টে আছে সেই ষ্টেটো বাহাল থাকিব। বা আমাৰ যি স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভত যিসকল শিক্ষক নিযুক্ত হৈছে তেওঁলোকৰ নিযুক্তি প্ৰক্ৰিয়া তেওঁলোকৰ বেনিফিট গোটেইখিনি বস্তু এই গোচৰৰ যি ৰায় আহিব সেই ৰায়ৰ ওপৰত ডিপেণ্ড কৰিব বুলি ইতিমধ্যে ডবল বেঞ্চত যোনটো জাজমেণ্ট দি থৈছে সেই জাজমেণ্টটো বাহাল থাকিব বা সেই কণ্ডিশ্যনটো বাহাল থাকিব। তাৰপিছত আপোনালোকে স্ক্ৰীনত দেখা পাই আছে যে শ্বৰ্ট অৰ্ডাৰ পাষ্ট বুলি লিখা আছে। তাৰমানে আদালতে আজিৰ দিনটোত এটা সংক্ষিপ্ত নিৰ্দেশ দিছে কিন্তু সম্পূৰ্ণ ফাইনেল জাজমেণ্ট দিয়া নাই। এতিয়া সংক্ষিপ্ত নিৰ্দেশটো কি দিছে কি কথা সেইখিনি ইয়াতে ৱেবছাইটত আপলোড হ'ব কিন্তু সেইখিনি আপলোড হ'বৰ কাৰণে কেতিয়াবা এদিনৰ পৰা দুদিন সময় দৰকাৰ হৈ যায় বা দুদিন সময়ো লোৱা যায়। গতিকে সেইটো আপলোড যদি হয় তেন্তে আপলোড হোৱাৰ লগে লগে মই আপোনালোকক জনাব চেষ্টা কৰিম পৰৱৰ্তী ভিডিঅ' লৈ আহিম সেই সম্পৰ্কে। তেতিয়াৰ কাৰণে আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব। গতিকে শেষত মই এটাকে ক'ম যে 13 আগষ্ট 2026 তাৰিখটো অতি গুৰুত্বপূৰ্ণ হ'ব। গোচৰৰ যোনটো আমাৰ 23 জুলাই তাৰিখে শুনানি হৈছিলে সেই শুনানি মই সম্পূৰ্ণ শুনানিৰ ওপৰত বিস্তৃত ভিডিঅ' আপোনালোকৰ কাৰণে দি থৈছোঁ চেনেলটিত। আপোনালোকে যদি মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰ চাৰ্চ কৰি পেলাই চায় তেন্তে নিশ্চয় তাতে সেই পুৰণা ভিডিঅ'টো পাব। ডিটেইলছত দি থোৱা আছে আৰু একেবাৰে কনক্লুজনলৈ আহি গৈছে গোচৰ। যিকোনো মুহূৰ্ততে আমি আশা কৰিব পাৰোঁ 13 আগষ্ট তাৰিখেও ইয়াৰ জাজমেণ্ট আহি যাব পাৰে। একেবাৰে শেষৰ অৱস্থালৈ আহিছে কনক্লুজনলৈ আহিছে। গতিকে আমি 13 আগষ্টটো আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হ'ব আৰু আশা কৰোঁ যে 13 আগষ্টত গোচৰটোৰ এটা সামৰণি আহিব বা কনক্লুজন আহিব আৰু ফাইনেল জাজমেণ্ট আহিব। ধন্যবাদ।